তো হে গাইজ আৰু এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকৰ কাৰণে ফ্ৰেণ্ডছ যদি আপোনালোকে ইউপিআই এপছ ইউজ কৰি আছে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে এটা গুড নিউজ আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ফ্ৰেণ্ডছ আপোনালোকে জানেনে ইউপিআই ব্যৱহাৰ কৰোঁতে আপোনালোকে পিন টাইপ কৰিব নালাগে এতিয়া আপোনালোকে চিধা আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট অথবা ফেচ আইডিৰ দ্বাৰাই আপোনালোকে পে'মেণ্ট ছাকচেছফুল কৰিব পাৰিব তো ফ্ৰেণ্ডছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক এইটো সহজ ভাষাত বুজাই দিম যে ফিচাৰটো কেনেকুৱা আৰু আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰিব আৰু ভৱিষ্যতে আপোনালোকৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব সেইটোৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ সাধাৰণতে আমি যেতিয়া ইউপিআই এপছ ইউজ কৰিছিলোঁ পে'মেণ্ট কৰোঁতে তাতে আমি কি কৰিছিলোঁ ইউপিআই পিন ইউজ কৰিছিলোঁ ইউপিআই পিন দিয়াৰ পিছতহে পে'মেণ্ট ছাকচেছফুল কৰিব পাৰিছিলোঁ কিন্তু এতিয়া এনেকুৱা এটা ছিষ্টেম আহি আছে য'ত নেকি আপুনি আপোনাৰ ফিংগাৰপ্ৰিণ্ট অথবা ফেচ আইডিৰ দ্বাৰা আপোনালোকে কি কৰিব পাৰিব পে'মেণ্ট কমপ্লিট কৰিব পাৰিব NPCI নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াই এইটো ছিষ্টেমটো আৰম্ভ কৰিব গৈ আছে য'ত নেকি আপোনালোকে পিনৰ পৰিৱৰ্তে ফেচ আইডি অথবা ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে পে'মেণ্ট ছাকচেছফুল কৰিব পাৰিব ফ্ৰেণ্ডছ এইটো ব্যৱস্থা অন ডিভাইচ অথেণ্টিকেশ্যন হয় য'ত নেকি আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ যিটো ডাটা হয় সেইটো আপোনাৰ ডিভাইচত সুৰক্ষিত হৈ থাকিব য'ত নেকি আপোনালোকে আপোনাৰ ফিংগাৰপ্ৰিণ্টটো দিয়াৰ লগে লগে ফাৰ্ষ্ট পে'মেণ্ট আপোনালোকে কৰিব পাৰিব তো ফ্ৰেণ্ডছ কেইটামান বেনিফিটছৰ কথা আপোনালোকক জনাই দি আছোঁ য'ত নেকি কি হৈছিলে কিছুমান ব্যক্তি আছে এনেকুৱা য'ত নেকি পে'মেণ্ট কৰোঁতে ইউপিআই পিন সঘনাই মানে বাৰে বাৰে কি হৈছিলে পাহৰি গৈছিলে তো সিহঁতৰ কাৰণে এইটো সুখবৰ ভাল খবৰ সিহঁতে কি কৰিব পাৰিব ডাইৰেক্টলি ফিংগাৰপ্ৰিণ্ট ইউজ কৰি কেনে পে'মেণ্ট ছাকচেছফুল কৰিব পাৰিব আৰু কিছুমান ক্ষেত্ৰত যদি পিন ইউজ কৰিব গৈছিলে তেতিয়া তাতে সময়টো অলপ বেছিকৈ লৈছে টাইম লৈছে এতিয়া এনেকুৱা নহয় আপোনাৰ তাতে ডাইৰেক্টলি ফিংগাৰপ্ৰিণ্ট বা অথবা ফেচ স্কেনৰ অপশ্যন আহি যাব আপোনালোকে ডাইৰেক্টলি পে'মেণ্ট কৰিব পাৰিব অতি কম সময়তে তো ইয়াতে আৰু এটা বেনিফিটছ আছে আপোনাৰ পে'মেণ্টটো সুৰক্ষিত হৈ থাকিব কিয়নো আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু ফেচ আইডি কোনেও নকল কৰিব নোৱাৰে ফ্ৰেণ্ডছ নেক্সট যিটো সমস্যা হৈছে এইটো হৈছে আপুনি যিটো পে'মেণ্ট কৰিব সেইটো 5,000 কৰিব পাৰিব অনলি ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে আদাৰৱাইজ আপোনালোকে পিনো ব্যৱহাৰ কৰিব পাৰিব আপুনি বেছিকৈ পে'মেণ্ট কৰোঁতে তো ফাৰ্ষ্ট টাইম আপুনি যদি ফিংগাৰপ্ৰিণ্ট ইউজ কৰি কেনে পে'মেণ্ট কৰে তাৰ বাবে আপোনালোকক লিমিট লগাই দিয়া হৈছে যেতিয়া নেকি এটা চিকিউৰিটি আপডেট হৈ থাকিব লাহে লাহে আপোনাৰ লিমিটটো বঢ়াই দিয়া হ'ব আপুনি 1 লাখলৈকে ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব ফ্ৰেণ্ডছ NPCI ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো 2025ৰ শেষৰ ভাগত ফুল্লি ৰোল আউট কৰা হ'ব আপোনালোকে এইটো ছিষ্টেমটো ইউজ কৰিব পাৰিব তো ফ্ৰেণ্ডছ এতিয়া আপোনালোকে মোৰ কমেণ্ট বক্সত জনাই দিব এইটো ছিষ্টেম অহাৰ পিছত আপোনালোকৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাই দিব তো ফ্ৰেণ্ডছ এইটো ভিডিঅ'ত মোৰ এইখিনি ইনফৰমেশ্যন দিব লগা আছিলে যদিও ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে